রঙিয়াত উত্তেজিত রাইজে জ্বলাই দিছে ডাম্পারখন। রঙিয়া তিনিআলি দুর্ঘটনাত থিতাতে মৃত্যু হৈছে দুজনৰ। ডাম্পাৰ বয়ে মহতিয়াই নিছিল মটৰচাইকেল আৰোহীক। ৰঙিয়াৰ গুগা মালচাৰ নজিম আলী আৰু নাৰায়ণ গাঁৱৰ হাতিম আলীৰ মৃত্যু হৈছিল। এক্সক্লুচিভ দৃশ্যাৱলী দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দপদপকৈ জ্বলি উঠিল তাৰ পাছত ডাম্পাৰখন। দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰাৰ পাছত এনেধৰণে জ্বলাই দিয়া হ'ল ডাম্পাৰখনক। দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ডাম্পাৰৰ চালক তথা হেণ্ডিমেনে ডাম্পাৰখন দুৰ্ঘটনাস্থলীত এৰি পলায়ন কৰিছিল। ঘটনা অনুসৰি ৰঙিয়া বজাৰৰ দিশৰ পৰা অহা এখন ডাম্পাৰে ৰঙিয়াৰ তিনিআলিত একেদিশে গৈ থকা এখন বাইকত পিছফালৰ পৰা খুন্দিওৱাৰ ফলত দুৰ্ঘটনাত পতিত হয়। আনহাতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পিছতে উপস্থিত ৰাইজে মৃতদেহ চমজি ল'বলৈ বাধা প্ৰদান কৰাৰ লগতে দপদপাই জ্বলি থকা ডাম্পাৰৰ অগ্নি নিৰ্বাপনৰ ক্ষেত্ৰতো অগ্নি নিৰ্বাপক বাহিনীক বাধা প্ৰদান কৰিছিল। ক্ষোভিত ৰাইজে ঘটনাস্থলীত প্ৰশাসন তথা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। বেছিভাগ ডাম্পাৰৰে চালকসকল কম বয়সীয়া তথা অনভিজ্ঞ হোৱাৰ বাবে এনেধৰণৰ দুৰ্ঘটনা হয় বুলি অভিযোগ উত্থাপিত কৰিছে ৰাইজে। একাংশ লোকৰ মতে আৰক্ষীয়ে সময়ে সময়ে ধনৰ লেনদেন কৰি বিনিময়ত ডাম্পাৰসমূহক অবৈধভাৱে নগৰৰ মাজেৰে এনেদৰে যাতায়াত কৰিবলৈ অনুমতি প্ৰদান কৰি আহিছে। দুৰ্ঘটনাস্থলীৰ পৰা ৰাইজে মৃত লোক দুজনৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিব লাগিব বুলি দাবী উত্থাপন কৰাৰ লগতে ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতাৰ হস্তক্ষেপো দাবী তুলিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ দুটাকৈ দৃশ্য। এফালে উত্তেজিত ৰাইজে ডাম্পাৰখন জ্বলাই দিয়াৰ দৃশ্য আৰু তাৰ পাছত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমাবলৈ যাওঁতে তেওঁলোককো হকা বাধা দিয়া হৈছে ডাম্পাৰখন সম্পূৰ্ণকৈ জ্বলি শেষ হ'বলৈ দিয়ক। আৰু দুৰ্ঘটনাত দুগৰাকীৰ মৃত্যু হৈছে। বাইক আৰোহীক পাছফালৰ পৰা খুন্দিয়াই মৃত্যুৰ মুখত ঠেলি দিছিল ডাম্পাৰ চালকে। আৰু কম বয়সীয়া ডাম্পাৰ চালকে ডাম্পাৰসমূহ চলোৱাৰ বাবে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হয় বুলি স্থানীয় লোকে ইতিমধ্যে অভিযোগ উত্থাপিত কৰিছে। বিষয়টো সংক্ৰান্তত থকা আমি ভাষ্য শুনাব বিচাৰিম। ডাম্পাৰখানে ইমান স্পীডত আহিছে, বাছ ষ্টেণ্ডতে মোক মাৰিব লগা আহি কেনে আছে দুজন, এজন ঠিকদাৰ এজন লেবাৰ দুকে মাৰি পেলাইছে। ডাম্পাৰখন আমি জুই লগাই দিছোঁ। এতিয়া পুলিচে লাজ দুটা লৈ যাবছে, আমি নিব নিদিওঁ, নহ'লে আমি থানা জুই লগাই দিম। আজি পুলিচে খোজকাঢ়ি আছে, পুলিচে চাকৰি পাইছে, পুলিচে দৰমহা পাব। টোপনি মাৰিছে এহেঁতে 1.5-2 ঘণ্টা পিছত এটা পুলিচৰ গাড়ী আহিছে। এহেঁতে চাকৰি পাব চৰকাৰৰ, এহেঁতে দৰমহা পাই থাকিব। কি আছে পাব্লিক মৰি যাক। ডাম্পাৰবিলাকে ৰাতিপুৱা আহে, পুলিচ আহে। ডাম্পাৰবিলাকৰ চলিবিলাক হৈছে 18 বছৰ 17 বছৰ 16 বছৰৰ চলি ডাম্পাৰ চলাই থাকে। এইবিলাক তুলসী বাবাৰ গেটখন এৰি দিয়ে, ডাব্বাবিলাকৰ কিবা এটা লৈ পেলাই এৰি দিয়ে। আমাৰ ৰঙিয়া বাৰে এৰি দিয়ে। এইটো বস্তু চব পইচা খাই পেলাই আপোনালোকে ডাম্পাৰ এৰি দি আছে। আমাৰ কথা কি বিচাৰে? আপোনালোকে কি বিচাৰে? আমাৰ দাবী হ'ল ৰাতি 10টাৰ পিছত ডাম্পাৰবিলাকক চলাব দিব লাগে। ৰাতি 10টাৰ পিছত, তাৰ আগত নহয়। আমাৰ চলিবিলাক অসুবিধা হৈ আছে। আমাৰ চলিবিলাকৰ স্কুল অহা যোৱা বিৰাট অসুবিধা হয়। এখন স্কুল, এটা স্কুল আছে, আৰিমত্ত স্কুল আছে আৰু প্ৰাইভেট স্কুল আছে। এটা চলি ৰাস্তা পাৰ হ'ব নোৱাৰে। ৰাতিপুৱাৰ ভাগত এই ডাম্পাৰসমূহ ন এণ্ট্ৰিৰ সময়ত কেনেকৈ চহৰৰ মাজমজিয়ালৈ আহিব পাৰে, অহাৰ কেনেকৈ সুবিধা লাভ কৰে তেওঁলোকে, সেই কথা আমি প্ৰশাসনৰ পৰা জানিব বিচাৰোঁ। প্ৰশাসনৰ ওচৰত আমি দাবী উত্থাপন কৰোঁ। আৰু লগতে অহাকালিৰ পৰা আজিৰ পৰাই এই ডাম্পাৰসমূহ নিয়ন্ত্ৰণ কৰাৰ বাবে, ডাম্পাৰসমূহক এটা নিৰ্ধাৰিত সময় বান্ধি দিয়াৰ বাবে আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। লগতে যি দুজন যুৱক আজি নিহত হ'ব লগা হ'ল, তেওঁলোকৰ পৰিয়ালে যাতে উচিত ক্ষতিপূৰণ পায়। তেওঁলোকৰ দুজন সন্তানো আছে, দুটা। গতিকে এই সন্তানসমূহ যাতে ভৱিষ্যতৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে উচিত তেওঁলোকে চৰকাৰৰ পৰা ওচৰত দাবী জনাইছোঁ আমি। তেওঁলোকে ক্ষতিপূৰণ পাব লাগে, উচিত ক্ষতিপূৰণ পাব লাগে আৰু তেওঁলোকৰ ভৱিষ্যতৰ সুৰক্ষিতৰ কাৰণে চৰকাৰে চিন্তা চৰ্চা কৰিব লাগে। চিৰাঙৰ বেংটল আৰক্ষী চকীৰ অচিক কৰা হৈছে নিলম্বন। তদন্তত গাফিলতিৰ অভিযোগত নিলম্বন কৰা হৈছে অচি আফজল হুছেইনক। চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাই নিলম্বন কৰিছে। এগৰাকী মহিলাই দিয়া গোচৰৰ তদন্তত গাফিলতিৰ অভিযোগ তুলিছে। দলবদ্ধ যুৱকে যৌন নিৰ্যাতন চলাইছিল মহিলাগৰাকীক। হাবিৰ মাজত উলংঘ কৰি ভিডিঅ' সংগ্ৰহ কৰিছিল মহিলাগৰাকীৰ। জঘন্য কাণ্ডৰে জড়িত 3টা পাখণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমানো পলাতক হৈ আছে 4টা অভিযুক্ত। ধৃত গুলজাৰ হুছেইন, পবিত্ৰ ৰায়, গণেশ ৰায় বুলি জানিব পৰা গৈছে। চিৰাঙৰ বেংটল আৰক্ষী চকীৰ অচিক নিলম্বন কৰাৰ সেই খবৰ আহিছে। তেওঁলোকে তদন্তত গাফিলতি কৰিছিল, সেইবাবে আফজল হুছেইন নামৰ অচিগৰাকীক নিলম্বন কৰা হৈছে। চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাই নিলম্বন কৰিছে। ইতিমধ্যে 3জন য'ত ভিডিঅ'ত ওলাইছিলে 3জন মানুহ আমি ধৰিবলৈ সক্ষম হৈছোঁ। তেওঁলোকক ধৰিছোঁ, ৰাতি সোধপোছ কৰা হৈছে। তেওঁলোকৰ পৰা আৰু বাকী 2জনৰ নাম পাইছোঁ। তেওঁলোক বিচাৰি থকা হৈছে। বৰ্তমান পলাতক, তেওঁলোককো আমি অতি শীঘ্ৰে পাই যাম বুলি আশা কৰিলোঁ। 3জনক আজি আমি এতিয়া
ইতিমধ্যে কোৰ্টলৈ প্ৰেৰণ কৰিছোঁ। তেওঁলোকক আমি ৰিমাণ্ড বিচাৰিছোঁ। আমাৰ বেংটল আৰক্ষী চকীৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া আছিলে ছাব ইন্সপেক্টৰ আফজল হুছেইন, তেখেতৰ কিছু গাফিলতি আছিলে, তো তেওঁক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে। এই কেছটোৰ তদন্তত যিহেতু তেওঁ একশ্যন লোৱা নাই কাৰণে তেওঁ ডিপাৰ্টমেণ্টেলি তেওঁক প্ৰচিড কৰা হ'ব, প্লাছ এই কেছটোতো তেওঁক আমি আনিম। আমি এই কেছটোত তেওঁকো এজন একিউজ হিচাপে ট্ৰিট কৰি আমি তেওঁকো যিটো আইনী প্ৰক্ৰিয়া এৰেষ্ট এণ্ড অল সেই প্ৰচেছটো আমি ইতিমধ্যে ষ্টাৰ্ট কৰিছোঁ। মিত্ৰ উপানন্দ শৰ্মা ভাষ্য শুনিলোঁ আমি। শেহতীয়া আপডেটছ আপোনাৰ হাতত কি আছে জানিব বিচাৰিম আৰু অধিক। কৃপাঞ্জল, এক চাঞ্চল্যকৰ ঘটনা আৰু অসম আৰক্ষীয়ে শেহতীয়াভাৱে নাৰী নিৰ্যাতনৰ ঘটনা ৰোধ কৰাৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বা সংস্কাৰ সাধনৰ কথা কৈছে, কিন্তু আৰক্ষী বিষয়া এজনে অভিযুক্তৰ পক্ষ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু আৰক্ষী অধীক্ষকে নিম্ন সেই আৰক্ষী বিষয়াজনৰ হৈ ক্ষমা প্ৰাৰ্থনা কৰিবলগীয়া ঘটনাও হৈছে। চিৰাং জিলাৰ দাবাবিল পাৰঘাটত সেই ঘটনা সংঘটিত হৈছিলে 11 জানুৱাৰীতে আৰু মহিলাগৰাকীক কাম দিয়াৰ প্ৰলোভনেৰে একাংশ যুৱকে লৈ গৈছিলে নিৰ্জন ঠাইলৈ আৰু নৈপৰীয়া সেই ঠাইত যৌন নিৰ্যাতন চলাইছিলে। উলংগ কাপোৰ কানি তেওঁৰ ফাৰি দিয়া হৈছিলে আৰু সেই সমগ্ৰ ঘটনা আচলতে মোবাইলত বন্দী কৰিছিলে আৰু ভুক্তভোগী মহিলাগৰাকীয়ে পৰৱৰ্তী সময়ত নিজৰ সৈতে সংঘটিত সেই ঘটনাৰ বিষয়ে বেংটল আৰক্ষী চকীত উপস্থিত হৈ এজাহাৰ দাখিল কৰিছিলে, কিন্তু এই বেংটল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আফজল হুছেইনে কিন্তু এই মহিলাগৰাকীক ন্যায় দিয়াৰ সলনি তেওঁক বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰলোভন আদি দি ঘটনাটো মীমাংসা কৰাৰ কথা কৈছিলে আৰু তেওঁ পঞ্জীয়নো কৰা নাছিলে গোচৰটো। পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে যোৱাকালি বঙাইগাঁও প্ৰেছ ক্লাবত উপস্থিত হয় আৰু প্ৰেছ ক্লাবত উপস্থিত হৈ তেওঁ ন্যায় প্ৰাৰ্থনা কৰি অভিযুক্তসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কাৰণে আবেদন জনায় আৰু সংবাদ মাধ্যমৰ লোকসকলে সকলোৱে মিলি সেই নিউজ পৰিৱেশন কৰে আৰু পৰৱৰ্তী সময়ত সেই বিষয়ে জিলাখনৰ ঊৰ্ধ্বতম আৰক্ষী বিষয়াবৰ্গ অৱগত হয় আৰু লগে লগে SP প্ৰাণজিৎ বৰাই তাৎক্ষণিকভাৱে সেই ঘটনাৰ তদন্ত কৰি তেওঁক নিলম্বন কৰে। ধন্যবাদ উপানন্দ শৰ্মা, আপুনি কথাখিনি জনালে শেহতীয়াকৈ। আজি পুনৰ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে প্ৰতিবাদ। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ NSS গোটৰ ছাত্ৰ ছাত্ৰীসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ। শুকুৰবাৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ দীপক দাসক সাহিত্য সভাৰ অধিৱেশনস্থলীত অপমান কৰিছিল অমিয় কুমাৰ ভূঞাই। ৰাজহুৱাভাৱে অমিয় কুমাৰ ভূঞাই ক্ষমা নোখোজা পৰ্যন্ত এই প্ৰতিবাদ চলাই থকাৰ শংকাৰ ছাত্ৰ ছাত্ৰীৰ। অৱশ্যে শিক্ষাৰ্থীৰ প্ৰতিবাদত সেৱা মাৰি অৱশেষত ক্ষমা খুজিলে বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাই। আমি এয়া ভাষ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ, ভাষ্য শুনাবলৈ আপোনাক চেষ্টা কৰিম, কিন্তু জনাবলৈ চেষ্টা কৰিছোঁ সাৰাংশখিনি। বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ NSS গোটৰ শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰবক্তা ডক্টৰ দীপক দাসক অপমান কৰাৰ বিৰুদ্ধে তেওঁলোকে সাব্যস্ত কৰিছে এই ধৰণে প্ৰতিবাদ। অৱশেষত তেওঁ ক্ষমা খুজিছে বিধায়ক ভূঞাই আৰু শেহতীয়াকৈ কি ভাষ্য আগবঢ়াইছে ছাত্ৰ ছাত্ৰীসকলে আমি শুনাবলৈ চেষ্টা কৰিম। কুমাৰ ভূঞাই যেতিয়ালৈকে ৰাজহুৱাভাৱে দীপক ছাৰক ক্ষমা নিবিচাৰিব তেতিয়ালৈকে তেওঁ মাধৱদেৱ বিশ্ববিদ্যালয়ত পদাৰ্পণ কৰিম বুলি আশা নকৰিব আৰু ইয়াত যোনখন বৈঠক হ'ব মাধৱদেৱ বিশ্ববিদ্যালয়ত অসম সাহিত্য সভা, সেই বৈঠকত যাতে তেওঁ সভাপতিত্ব কৰিব নোৱাৰে তাৰ বাবে আমি যি ব্যৱস্থা ল'ব লাগে ল'ম। অতি সোনকালে যদি তেওঁ ক্ষমা নিবিচাৰে তেনেহ'লে ইয়াতকৈ জংগীভাৱে আমি প্ৰতিবাদ কৰিবলৈ সাজু হ'ম। এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে অসম সাহিত্য সভাৰ যি ৬৭তম অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি তথা বিধায়ক ডক্টৰ অমিয় কুমাৰৰ বিৰুদ্ধে যে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ যি NSS গোট আছে, স্বেচ্ছাসেৱক গোট আছে, তেওঁলোকৰ যিজন তত্ত্বাৱধায়কক যোৱাকালি অপমান কৰা হ'ল। সেই তাৰ প্ৰতিক্ৰিয়া হিচাপে ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ৰাজপথত প্ৰতিবাদ কৰিছে, বিশ্ববিদ্যালয়ৰ চৌহদৰ সন্মুখত প্ৰতিবাদ কৰিছে আৰু সেই প্ৰতিবাদ এতিয়ালৈকে চলি আছে। আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপে আমি এইবাৰ নিজৰ প্ৰতিক্ৰিয়া ল'বলৈ সুবিধা পাইছোঁ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা আৰু সুধিবলৈ যত্ন কৰিম আচলতে ঘটনাটো কেনেকুৱা ধৰণৰ। এতিয়া ছাত্ৰ ছাত্ৰীসকলে এতিয়াও প্ৰতিবাদ কৰি আছে। চাওক, আমাৰ মণিকাঞ্চন ক্ষেত্ৰত তেনেকুৱা কি প্ৰতিবাদ চতিবাদ ইত্যাদি ক'তো হোৱা নাই। ক'ৰবাত যদি কোনোবাই যদি ভুল বুজাবুজি কৰি প্ৰতিবাদ কৰিছে তেওঁলোকক মই অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে দুখ কষ্ট নাপায়। যদি তেওঁলোকে মোক লগ পাওঁতে মোৰ পৰা কিবা দুখ পাইছে বুলি ভাবিছে তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত ক্ষমা খুজিছোঁ। তেওঁলোকক মই অনুৰোধ জনাইছোঁ অসম সাহিত্য বা অধিৱেশন সফল কৰিবৰ কাৰণে আবাল বৃদ্ধ বনিতাই মণিকাঞ্চন ক্ষেত্ৰত এতিয়া ভৰি পৰিছে, শিক্ষক কৰ্মচাৰী ইয়াত ভৰি পৰিছে।
গোটেই ইয়াৰ সাহিত্যপ্ৰেমী ৰাইজে এতিয়া সাহিত্যসভা হোৱাৰ দৰে পৰিৱেশ নিৰ্মাণ হৈ গৈছে, সকলোৱে কাম কৰিছে। তেনেকুৱা অৱস্থাত এচুকত কোনোবাই কাৰোবাৰ যদি প্ৰৰোচনাত ভুল বুজাবুজি কৰি যদি এইবিলাক কৰি থাকে, তেতিয়াহ'লে তেওঁলোকে অসমৰ ভিতৰত আছেনে, অসম সাহিত্যসভাৰ প্ৰতি শ্ৰদ্ধাশীল হয়নে নহয়, এইখিনি বিবেচনা কৰক। আমি কাকো দুখ কষ্ট দিয়া নাই। যোৱাকালি যিটো কথা কৈছে, মই আমাৰ ইয়াৰ বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী মুনীন্দ্ৰ নাৰায়ণ গোস্বামী প্ৰভু আৰু আমাৰ আদৰণি সমিতি যুটীয়া সম্পাদক বিপিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অমূল্য হাজৰিকা, আমি আৰু এনেকৈ আৰু এইখিনি বহি আমি তাত চাহ জলপান খাই আছিলোঁ। সেইখিনি সময়তে তেওঁলোকে আহিলে। তেওঁলোক মানে এগৰাকী শিক্ষক আহিলে, 10-12জন ছাত্ৰ ছাত্ৰী হ'ব। তেওঁলোকে এখন ডাঙৰ বাজেট লৈ আহিছে, সেই কথা মই অৱগত নাছিলোঁ। ডাঙৰ বাজেট লৈ আহিছিলে। প্ৰধান সম্পাদকৰ লগত আমাৰ বিপিয়া মহাবিদ্যালয়ৰ অধ্যক্ষই যোগাযোগ কৰিলে, যে এইটো সম্ভৱ নহয়, আমি ঘৰে ঘৰে ইমান ব্যৱস্থা কৰিবৰ কাৰণে আমি গুৰুত্ব দিছোঁ যে আমাৰ 40টা শিবিৰলৈ প্ৰতিনিধি অনা নিয়া কৰা সুচল যাতে আমি যাতায়াত দিব পাৰোঁ। আমি গুৰুত্ব দিছোঁ অধিৱেশনৰ প্ৰতিটো কাৰ্যসূচী যাতে সুচাৰুৰূপে যাতে পালন কৰিব পাৰোঁ। হয়, সকলোৱে কাম কৰিব বিচাৰিছে, সকলোকে কাম কৰিবলৈ সুবিধা দিবলৈ সিমানখিনি আমাৰ হাতত সামৰ্থ্য নাই। ছাত্ৰ ছাত্ৰী সকলৰ কথাটো বাৰু হ'ল, আপুনি যিহেতু এতিয়া ক'লে যে যদি তেওঁলোকে দুখ পাইছে আকৌ আহিব লাগে নিজৰ অনুষ্ঠান যিহেতু। এই প্ৰসংগক্ৰমে এটা কথা সোধোঁ যে বাজেট সংকটত পৰিছে নেকি, অৰ্থ সংকটত পৰিছে নেকি অধিৱেশন আদৰণি সমিতি? মই সংকট বুলি নকওঁ, সংকটত পৰা নাই। যিখিনি বাজেট আৱশ্যক সেইখিনি এতিয়ালৈকে সম্পূৰ্ণ যোগাৰ হোৱা নাই। এতিয়াও 2-3টা দিন বাকী আছে, নিশ্চয় আহি থাকিব আৰু বাজেটে যাতে বিপদত পেলাব নোৱাৰে সেইখিনি মূৰ পাতি ল'বৰ কাৰণে আমি আছোঁ। সেইখিনি মূৰ পাতি ল'বলৈ আহিছোঁ। আজি বৃহৎ ব্যৱস্থা যিটো আয়োজন হৈছে, এই ব্যৱস্থাত পুঁজিত কিমান গোট খাইছে আমি চোৱা নাই। ইজন সিজনে লগ খাই পুঁজি গঠন কৰি পিনি আমি পইচা দি পিনি ইয়াত কামবিলাক আৰম্ভ কৰাই দিছোঁ। গুৱাহাটীত প্ৰখ্যাত অভিনেত্ৰী জয়া প্ৰদা মা কামাখ্যাৰ আশীষ ল'লে। প্ৰাক্তন সাংসদগৰাকীয়ে মাৰ চৰণত আগবঢ়ালে বিশেষ পূজা অৰ্চনা। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তেখেত আহি উপস্থিত হৈছেহি গুৱাহাটীত। অভিনেত্ৰী জয়া প্ৰদায়া তেখেতে মা কামাখ্যাৰ আশীষ লৈছে আৰু মাৰ চৰণত আগবঢ়াইছে পূজা অৰ্চনা আৰু তাৰ পাছত সাংবাদিককো সম্বোধন কৰিছে তেখেতে। সাংবাদিকক উদ্দেশ্যি কি মন্তব্য কৰিছে আমি শুনাবলৈ চেষ্টা কৰিম। তেখেতক এই ধৰণে আদৰণি জনোৱা হৈছে, মন্ত্ৰী কমিটিৰ তৰফৰ পৰা তেখেতক আদৰণি জনোৱা হৈছে, তেখেতৰ সমগ্ৰ দলটোক আদৰণি জনোৱা হৈছে আৰু মা কামাখ্যাৰ চৰণত এই ধৰণে তেওঁলোকে আশীষ লোৱা দেখিবলৈ পোৱা গ'ল, বিশেষভাৱে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গ'ল। আমি ভাষ্য শুনাম জয়া প্ৰদাৰ। गुवाहाटी में आई हूँ और ख़ासतौर कामाख्या मंदिर में माता के दर्शन करने और माता टेकने आई और इस पवित्र धरती पर मुझे माता का दर्शन होना मेरा सौभाग्य मानती हूँ। 3-4 बार मंदिर में आई और माता बहुत जागृत है और जो भी हम मन्नत करते हैं वो पूरा होती है। सुंदर जगह है, आपने अभी भी देखा है लोग जो है हमारे नाम से इतना प्यार और सम्मान दिया है और मैं कभी नहीं भूल सकती क्योंकि ये धरती महान है। বিটিৰ সম্প্ৰসাৰণৰ বিৰোধিতাৰে আজি শোণিতপুৰ জিলা বন্ধ ঘোষণা কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ৱাটছাই। পুৱা 5 বজাৰ পৰা 12 ঘণ্টীয়া বন্ধৰ আহ্বান দুয়োটা সংগঠনৰ। পুৱাই বন্ধৰ সমৰ্থকে বন্ধ সফল কৰিবলৈ ঢেকিয়াজুলিৰ ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই সাব্যস্ত কৰিছে প্ৰতিবাদ। ঢেকিয়াজুলিৰ ৰঙাপাৰা গহপুৰৰ আংশিকভাৱে পৰিছে বন্ধৰ প্ৰভাৱ। অৱশ্যে তেজপুৰত পৰা নাই বন্ধৰ প্ৰভাৱ। আমি জনাবলৈ চেষ্টা কৰিছোঁ বিটিআৰ সম্প্ৰসাৰণক লৈ যিহেতু বিৰোধিতা চলি আছে, সকলোফালে আন্দোলন চলিছে, সকলোফালে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। শোণিতপুৰৰ জিলা বন্ধ ঘোষণা কৰিছিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ৱাটছাই। 5 বজাৰ পৰা 12 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিল দুয়োটা সংগঠনে। পুৱাই বন্ধৰ সমৰ্থকে বন্ধ সফল কৰিবলৈ ঢেকিয়াজুলিৰ ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই সাব্যস্ত কৰিছে প্ৰতিবাদ। এয়া ঢেকিয়াজুলি, ৰঙাপুৰা, গহপুৰত আংশিকভাৱে বন্ধৰ প্ৰভাৱ পৰিছে, তেজপুৰত পৰা নাই। আজি কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান বিতৰণ কৰা হ'ল 1208টা পদৰ নিযুক্তি পত্ৰ। স্বাস্থ্য আৰু আৰক্ষী বিভাগত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ল। নিযুক্তি পত্ৰ বিতৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে 1136টা পদ স্বাস্থ্য বিভাগৰ আৰু 72টা পদ গৃহ বিভাগৰ। অসম চৰকাৰৰ 1 লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ এই নিযুক্তি। বৰ্তমানলৈকে 41,710টা পদত নিযুক্তি দিছে অসম চৰকাৰে। আৰু আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ, সমান্তৰালকৈ জনাবলৈ চেষ্টা কৰিছোঁ যে আজি কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে, য'ত 1208টা পদৰ বাবে নিযুক্তি দিয়া হৈছে। স্বাস্থ্য আৰু আৰক্ষী বিভাগত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ল। নিযুক্তি পত্ৰ বিতৰণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1136টা পদ স্বাস্থ্য বিভাগৰ পৰা আৰু 72টা পদ গৃহ বিভাগৰ আছে। অসম চৰকাৰৰ 1 লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ এই নিযুক্তিসমূহ। বৰ্তমানলৈকে চৰকাৰখনে 41,710টা পদত নিযুক্তি দিছে। আৰু ইয়াৰ সৈতে সামৰিছোঁ ইভিনিং হেডলাইন্স। নমস্কাৰ।
সাধারণ স্টিল এনেকৈ পৰে মাইথন স্টিল এনেকৈ পৰে ধমকৈ